পুনৰবাৰ বৰ্ণালীজ কুজিন এণ্ড কালচাৰ চেনেললৈ আপোনালোকৰ স্বাগতম। গাজ টেঙা আৰু গাজ টেঙাৰ আচাৰ বনাওঁ আহক। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে এছিয়া মহাদেশৰ বিভিন্ন ঠাইত বাঁহগাজৰ প্ৰচলন আছে। আহকচোন বাঁহগাজ কিদৰে খাবলৈ প্ৰস্তুত কৰা হয় আৰু ইয়াক কিদৰে বছৰ দিন বগা কৰি ৰাখিব পাৰি আৰু এবিধ আচাৰ বনাওঁ আহক। বাঁহগাজেৰে বিভিন্ন আমিষ আৰু নিৰামিষ আহাৰ প্ৰস্তুত কৰিব পাৰি। অসমত আমি সাধাৰণতে ভলুকা বাঁহৰ বাঁহগাজ খাওঁ। ভলুকা বাঁহৰ বাঁহগাজটো খুব সুন্দৰ বাকলি গুচোৱাৰ পিছত বগা হৈ ওলায় আৰু পাহাৰীয়া অঞ্চলত যিবোৰ পাহাৰীয়া বাঁহগছ হয় সেয়া বাঁহগছৰ গাজ খাবলৈও ভাল হয়। বাঁহগাজ তৈয়াৰ কৰিবৰ কাৰণে এইদৰে প্ৰথমতে বাঁহৰ গজালি গোটেই বাকলিখিনি এৰুৱাই সম্পূৰ্ণ বগা অংশ উলিয়াই লোৱা হয়। বাঁহগাজ দুই ধৰণে খোৱা হয়, পকা খৰিচা আৰু শুকান বা জিম খৰিচা হিচাপে। এয়া সুন্দৰভাৱে বাঁহগাজটো বাকলি গুচাই ধুই লোৱা হৈছে। আগৰ দিনত মানুহে টুকুৰা টুকুৰ কৰি বাঁহগাজ ঢেঁকীত বা উৰলত আধা খুন্দা কৰি খুন্দিছিলে। ঢেঁকী বা উৰলৰ ব্যৱস্থা নাথাকিলে আমি এইদৰে পিহনা বা ৰুকনিত বাঁহগাজ ৰুকিব পাৰোঁ। এয়া আমি সুন্দৰভাৱে পিহনাত মৰাৰ পিছত এইদৰে মিহি মিহি সৰু টুকুৰা হৈ ওলাব। এতিয়া আমি এই বাঁহগাজখিনি বৈয়াম এটাত ভৰাই ল'ম। আগৰ দিনত মানুহে কলহত বাঁহগাজ সাঁচি ৰাখিছিল। মই এতিয়া এটা চিচাৰ বটলত ভৰাই ৰাখিম আৰু ইয়াত বাঁহগাজখিনি যিমানলৈকে ভৰাম তাৰ 2-3 আঙুল ওপৰলৈকে পানী দি ভৰাই থওঁ। পানী দি 3-4 দিন থোৱাৰ পিছত বাঁহগাজখিনি সম্পূৰ্ণ টেঙা হৈ পৰিব আৰু খাবলৈ ই তৈয়াৰ হ'ব আৰু ইয়াক আমি অসমীয়াত পকা খৰিচা বুলি কওঁ। এইদৰে ৰাখিলে বছৰ দিন ধৰি বাঁহগাজ আপোনাৰ বগা হৈ থাকিব। ইয়াক আমি পিঁয়াজ, জলকীয়া, নিমখ তেলৰ লগত চাটনি কৰি খাব পাৰোঁ। আমি বাঁহগাজ এইদৰে ডাঙৰ ডাঙৰ টুকুৰা কৰিও একে পদ্ধতিৰে ৰাখি টেঙা কৰি খাব পাৰোঁ, নাইবা এই ধৰণে টুকুৰা টুকুৰ কৰি ৰ'দত শুকুৱাই সেই শুকান টুকুৰা গুড়ি কৰিও আমি বিভিন্ন ধৰণৰ আঞ্জাত খাব পাৰোঁ। বাঁহগাজ এইদৰে লগে লগে কাটি বিভিন্ন ধৰণৰ চব্জি বা চাটনি বনাই খাব পাৰি। শুকান বা জিম খৰিচা বনাবলৈ আমি টেঙা হোৱা খৰিচাখিনি উলিয়াই ভালদৰে হাতেৰে চেপি তাৰ পানীখিনি পেলাই দিব লাগে। তাৰপিছত ইয়াক 2-3 দিনমান ৰ'দত দিব লাগে। এয়া আমাৰ শুকান বা জিম খৰিচা তৈয়াৰ হৈ গ'ল। একেবাৰে মিহি হৈ পৰে। ইয়াক আমি বিভিন্ন ধৰণৰ আমিষ বা নিৰামিষ আঞ্জাত দি খাব পাৰোঁ। আহকচোন বাঁহগাজৰ আচাৰ বনাওঁ। বাঁহগাজৰ আচাৰ বনাবলৈ আমি পকা খৰিচাখিনি পানীৰ পৰা টুকি ল'ম। একেবাৰে পানী নোহোৱা কৰি নেপেলাওঁ, অলপ কমকৈ টুকিম আৰু সেয়া টুকি 2 ঘণ্টামান আমি ভালদৰে ৰ'দত দি ল'ম। বাঁহগাজৰ আচাৰ বনাবলৈ প্ৰয়োজনীয় মছলাসমূহৰ ভিতৰত 5 ফোৰণ 2 টেবুল স্পুন, নিমখ সোৱাদ অনুসৰি, কাশ্মীৰী মিৰ্চ 3 টিস্পুন, অসমীয়া ভোট জলকীয়া 2টা আৰু শুকান জলকীয়া 3টা। সাধাৰণ জলকীয়া ল'লেও হ'ব। যিহেতু আমি আধা কেজিমান বাঁহগাজ লৈছোঁ, তাৰ বাবে আমাক 300 গ্ৰামমান সৰিয়হৰ তেল লাগিব আৰু ভিনেগাৰ 2 চামুচমান লাগিব। ভিনেগাৰ নিদিলেও একো কথা নাই। সৰিয়হৰ তেলখিনি প্ৰথমতে ভালকৈ গৰম হ'বলৈ দিব আৰু তাৰপিছত নমাই থ'ব। যেতিয়া তেলখিনি কুহুমীয়া গৰম হৈ থাকিব তেতিয়া তাত এটা এটাকৈ গোটেইখিনি মছলা আৰু বি জলকীয়া বা ভোট জলকীয়া বা কৰ্দৈ জলকীয়াখিনি কুটি দি দিব। যিহেতু বাঁহগাজৰ এটা নিজস্ব গোন্ধ আৰু সোৱাদ আছে, তাত আৰু আমি বেলেগ ধৰণৰ মছলা দিবৰ প্ৰয়োজন নাই আৰু এই মিশ্ৰণখিনি তেতিয়া আমি যিখিনি ৰ'দত অকণমানকৈ শুকুৱাই থোৱা খৰিচা আছিল সেইখিনি মিলাই দিম।
এতিয়া আমি ইয়াত ভিনেগাৰ দিম। ভিনেগাৰ দিলেও হ'ব, নিদিলেও কোনো কথা নাই। আমাৰ একেবাৰে চিম্পল বাঁহ গাজৰ আচাৰ এয়া তৈয়াৰ হৈ গ'ল। আপুনি সুন্দৰভাৱে ইয়াৰ সোৱাদ ল'ব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।